হেপী ৰক্ষা বন্ধন শংকৰদেৱ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰসকলে পিন্ধাইছে ৰাখী বন্ধনৰ শুভেচ্ছা আপোনালোক আছিলোঁ দেই দিয়ক আৰু বিদায় দিয়ক হৈ গ'ল আৰু আমি পুৰি খাই ল'লোঁ দিয়ক থেংক ইউ ৰাখী বন্ধন আজি পবিত্ৰ এই দিনটোত ভাতৃ ভগ্নীসকলৰ সম্বন্ধৰ মানে শুভেচ্ছা থাকিলে আপোনালোকলৈ দেই ভালে কুশলে যাওক আমি আহিলোঁ পুৰি খাবলৈ এপেয়াটো পুৰি খাবলৈ আহিছে শংকৰদেৱ স্কুলৰ শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰী কেইগৰাকীমানো আহি ইয়াত সকলোকে ৰাখি পিন্ধাইছে মানে খালি গিফ্টটো পেণ্ডিং দেই গিফ্ট দিব লাগে নিয়মমতে আমাৰ বাইদেউ ঠিকে আছে আৰু আমি ইয়াৰ পাছত আপোনালোকক লৈ যাম দৈনিক বজাৰত যি আজি সত্যনাৰায়ণ পূজা আছে সত্যনাৰায়ণ ভগৱানৰ পূজা আছে আমি দৈনিক বজাৰলৈ আপোনালোকক লৈ যাম বজাৰতে আমি কেইটামান পুৰি খাই ল'লোঁ ৰাতিপুৱা খোৱা নাছিলোঁ গজৰাজ বুলি ক'লে আৰু হয় ন মোহন ছাৰ ঠিক আছে চাই থাকক ভিডিঅ'টো আজিৰ কাৰণে গজৰাজ বুলি ক'লে ফেমাছ গজৰাজ পুৰি চব্জি পেৰা টিপটপকৈ পুৰি কেইটামান খাই ল'লোঁ মই 6টামান খাইছোঁ পাণ্ডু ছাৰে 1 ডৰ্জন খাইছে আমি খোৱাত ভাল তাৰপিছত আজি সত্যনাৰায়ণ পূজা আছে দৈনিক বজাৰত আমি তালৈ যাম ৰাতিলৈ আছে ভাওনা সেই সকলোবোৰ জানিবৰ কাৰণে আপোনালোকে চাব লাগিব ভিডিঅ'টো শেষলৈকে ৰিকেশ্যন বুলি ক'লে আমাৰ 3টা গাত তত নাইকিয়া হৈ যায় পেটত নিগনি নদৌৰিলেও মানে আমি জোৰ জবস্তি খায়ে থাকোঁ দৌৰাই দিওঁ আজি সোৱাদ ল'লোঁ পুৰি কলপাতৰ পুৰি নমস্কাৰ বন্ধু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ৰাখী পূৰ্ণিমা আজিৰ এই পবিত্ৰ দিনটোতে বোকাখাট দৈনিক বজাৰে আয়োজন কৰিছে শ্ৰী শ্ৰী সত্যনাৰায়ণ ভগৱানৰ পূজা আৰু নিশা ভাগলৈ মহাপুৰুষীয়া ভাওনা ভাগো আছে গতিকে আমি প্ৰথমে আহি সত্যনাৰায়ণ পূজা ভাগৰ পৰিৱেশ অকণমান আপোনাক দেখুৱাবলৈ আহি পাই গৈছে আমি সোমাই যাম ভিতৰৰ ফালে বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ ব্যৱসায়ীবৃন্দৰ সহযোগত শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা 41তম সত্যনাৰায়ণ পূজা আৰু নিশাৰ ভাগলৈ মহাপুৰুষীয়া নাট কুৰ্ম অৱতাৰ আছে আৰু মণিকাঞ্চন নাট্য গোষ্ঠীয়ে আচলতে আজি এই ভাওনা ভাগ কৰিব আমি দৈনিক বজাৰৰ পৰিৱেশ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে মানে ৰচনা কৰিছে আনদিনা দুয়ো কাষে ইয়াত বজাৰ থাকে কিন্তু আজি এই সময়ত ইয়াত দুয়ো কাষে বজাৰ নাই এটা সুন্দৰ পৰিৱেশলৈ পৰিণত কৰিছে আৰু নিশালৈ আছে আচলতে মহাপুৰুষীয়া ভাওনা ভাগ কুৰ্ম অৱতাৰ আৰু পৰিৱেশন কৰিব মণিকাঞ্চন নাট্য গোষ্ঠীয়ে যিসকলে গম পাইছে যে আজি পবিত্ৰ ৰাখী বন্ধন প্ৰতি বছৰে পালন কৰি আহিছে শ্ৰী শ্ৰী সত্যনাৰায়ণ ভাগ পূজা ভাগ পুৱা ভাগত পতাকা উত্তোলন হ'ল স্মৃতি তৰ্পণ হ'ল আৰু এই মুহূৰ্তত সত্যনাৰায়ণ পূজা আৰম্ভ হৈছে আমি পৰিৱেশটো অকণমানকৈ দেখুৱাম এইফালে কমিটিৰ নমস্কাৰ নমস্কাৰ আমি ডেকাটা ভালে আছে টিপটপকৈ এয়া পূজা আৰম্ভ হৈছে আৰু আজি যিসকল নমস্কাৰ নমস্কাৰ আজি সকলো ব্যৱসায়ী ইয়াত একত্ৰিত হৈছে আৰু ইয়াতে পূজা অৰ্চনা কৰিছে আমি পৰিৱেশটো অকণমান দেখুৱাম এয়া সকলো ব্যৱসায়ী আজি ইয়াতে একত্ৰিত হৈছে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে সত্যনাৰায়ণ পূজা পূজা ভাগলৈ লৈ যাম আৰু সেয়া ইতিমধ্যে পূজা আৰম্ভ হৈছে নমস্কাৰ বন্ধু বোকাখাট দৈনিক বজাৰে প্ৰতি বছৰে আয়োজন কৰা শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা ইতিমধ্যে পূজাৰীয়ে মন্ত্ৰ উচ্চাৰণেৰে পূজা আৰম্ভ কৰিছে আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতি বছৰৰ দৰে এইবাৰো 41তম শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা দিনত হৈ আছে এইপিনে ঘোল বনাইছে ন এয়া ঘোল মানে তৈয়াৰ কৰি আছে ঘোল বনোৱা আচলতে খোৱাহে হয় কিন্তু কেনেকৈ তৈয়াৰ কৰে সেই কথাটো আচলতে বহু লোকে নাজানে এয়া ঘোলত কি দিছে আমাৰ পৰিচালনা সমিতিৰ সব দিয়ে আৰু ন এইফালেও কৰি আছে আমাৰ খুৰাদৈহঁতি ঘোল কিমান ভকতৰ কাৰণে 1000 মানুহ ভকতে আচলতে আজি ইয়াতে সমবেত হ'ব
আৰু ইয়াক কলৰ যি গুটিসমূহ আঁতৰাই দিছে আমাৰ ভিউৱাৰ্ছসকলক দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজলৈ আজি আপোনালোকক লৈ আহিছোঁ এয়া হৈছে বোকাখাট দৈনিক বজাৰত প্ৰতি বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয় শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা আয়োজন কৰিছে আমি দেখুৱাম আয়োজক মণ্ডলীৰ সভাপতি আছে আপোনাৰ পৰা অকণমানকৈ কথা পাতি ল'ম ইতিমধ্যে পূজা আয়োজন হৈছে পৰিৱেশটো আমি দেখুৱাইছোঁ বহু ভক্তই শ্ৰী শ্ৰী সত্যনাৰায়ণ ভগৱানৰ ওচৰতে আঁঠু লৈছেহি আমি অকণমানকৈ কথা পাতি ল'ম কিমান বছৰৰ পৰা পালন কৰি আহিছে এইটো আমাৰ 41 বছৰ হ'ল আমি এই বছৰ 41 বছৰ আমাৰ এনেধৰণে স্থাপন কৰা হৈছিলে আৰু সেইটো গতিতে আজি ধৰণে পৰ্যন্ত আমাৰ চলি গৈছে আগতে আমি উন্নতিৰ ধৰণে প্ৰতিকূলে বুজিছোঁ আৰু আমাৰ ইয়াৰ সত্যনাৰায়ণ পূজাৰ লগত সংগতি ৰাখি আমি ৰাতিলৈ এখন ভাওনাৰ মানে মহাপুৰুষীয়া নাটক আমি আয়োজন কৰিছোঁ আমাৰ কুৰ্মবতাৰ গতিকে বৰ সুন্দৰ ভাওনা হ'ব সকলো বোকাখাটী ৰাইজক ভাওনা চাবৰ কাৰণে মই ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ গতিকে কুৰ্মবতাৰ আমাৰ বোকাখাটীৰ যিটো নাট্যগোষ্ঠী মণিকাঞ্চন নাট্যগোষ্ঠী তেওঁলোকে ভাওনা কৰিব সুন্দৰ ভাওনা হ'ব গতিকে বোকাখাটী অসমৰ ৰাইজক মই ইয়াৰ পৰাই হাত কৰিছোঁ যাতে ৰাতিলৈ এই ভাওনাখন চাবৰ কাৰণে নিশ্চয়কৈ এয়া ভকত বৈষ্ণৱ এফালে আছে আমি এফালেও বহু ভক্ত ইয়াত আহিছে আমি পৰিৱেশটো দেখুৱাম ইয়াৰ পৰা আচলতে বহু ভক্তই বহু ঠাইৰ সমবেত হৈছে চেণ্ডালী ভাই সত্যনাৰায়ণ দেৱতাই নহয় বহু ভক্ত আহিছে শৰৎদাক আমি দেখুৱাইছে শৰৎদাবো ভালে আছে আকৌ আৰু আজি আচলতে দৈনিক বজাৰৰ এটা আনন্দমুখৰ পৰিৱেশ হৈছে ভকত বৈষ্ণৱে ইয়াতে জলপান গ্ৰহণ কৰিছে আমি পৰিৱেশটো দেখুৱাম এইফালে আছে এতিয়া সময় 12 বাজিছে আৰু ইয়াত জলপানৰ ভিতৰত কোমল চাউল আছে কোমল চাউল আৰু কি আলু পিটিকা কোমল চাউল আলু দৈ কোমল চাউল আলু পিটিকা দৈ বিধে আছে মই বাৰু পৰিৱেশটো অকণমানকৈ আপোনালোকক দেখুৱাইছোঁ আৰু নিশালৈ মহাপুৰুষীয়া ভাওনা ভাগ আছে কুৰ্ম অৱতাৰ আৰু পৰিৱেশন কৰিব মণিকাঞ্চন নাট্যগোষ্ঠীয়ে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সকলোৱে যাতে নিশাৰ ভাগলৈ এই ভাওনা উপভোগ কৰিবলৈ আহে এটা সুন্দৰ পৰিৱেশীয়া ভকত বৈষ্ণৱসকল ইয়াতে বহিছে আমি দেখুৱাইছোঁ আজি যিহেতু পবিত্ৰ পূৰ্ণিমা ৰাখী পূৰ্ণিমা আৰু এইফালেও আছে সুন্দৰ আপ্যায়নৰ ব্যৱস্থা কৰিছে যিসকলে ঘৰতে আছে আৰু আপোনালোকক জনাওঁ যে আজি বোকাখাটৰ দৈনিক বজাৰ বন্ধ থাকিব এইফালে নমস্কাৰ এয়া আমাৰ পৌৰসভাৰ চিনাই হয় নমস্কাৰ দেই ৰাতি ভাওনা চাবলৈ আহিব আকৌ জেগা থৈ দিম আমি এইফালেও আছে আমি জেগা থৈ দিম পৰিৱেশটো দেখুৱাইছোঁ পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ সকলো আহিব অলপ কিছু সময়ৰ পাছতে আমি মানিক নমস্কাৰ ষ্টৰটোলৈ যাম এইটো জলপান নেকি পায়স এয়া পায়স এইফালে পায়স কৰি আছে আৰু এইফালে পায়স আছে এইফালেও আমি অলপকৈ লৈ আহিছোঁ এইফালে আছে এয়া পায়স হৈ আছে আৰু পায়স এইফালে হৈ আছে গৰুখিনি দিছে টুপটপকৈ আমি আৰু দেখুৱাম ৰাতিলৈ আপোনালোকক দেখুৱাম মহাপুৰুষীয়া নাট ভাগ কুৰ্ম অৱতাৰ প্ৰসাদ এইফালে আছে এইফালে প্ৰসাদ দিয়াই থৈছে এয়া প্ৰসাদৰ ব্যৱস্থা কৰিছে 170 কেজি প্ৰসাদেৰে আজি এই শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা ভাগৰ আয়োজন কৰিছে আমি অলপকৈ পৰিৱেশটো দেখুৱাই দিছোঁ এয়া আৰু আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে নিশ্চিন্ত মনে আহিব পাৰিব এয়া চমুদা কি ৰান্ধিছে কি বনালে ৰাতিলৈ ভাওনাৰ ভাত হ'ব ঠিক আছে বিবাদ চাই থাকক আমি অলপকৈ দেখুৱাই থৈছোঁ পৰিৱেশটো দৈনিক বজাৰৰ আজি উদুলি মুদুলি পৰিৱেশ বিষয়া কৰ্মচাৰী সকলো আজি একত্ৰিত হৈছে যিহেতু এবছৰৰ আজিৰ এই অনুষ্ঠান ভাগ বিশেষ তাৎপৰ্য বহন কৰে যিহেতু সকলো ব্যৱসায়ীয়ে ব্যস্ত থাকে প্ৰতিদিনে ভকতৰ কাৰণে সেই আলু বাকলি গুচাই আছে আমিও খাম অলপ দেৰি পাছত খাম ষ্ট'ৰ ৰুমলৈ লৈ আহিছে এইফালে ষ্ট'ৰ ৰুমতো সকলো আইসকল আছে লাগি টিপটপকৈ সকলো লাগি আছে এয়া নমস্কাৰ দেই হেপী ৰক্ষাবন্ধন বুলিও কৈ দিছোঁ ঠিক আছে চাওঁ হৈ থাকিব হয় নাই এইফালে আলুগুটি গুচাইছে বাকী
এইপিনে পূজা পাতল হৈ থাকিব সত্যনাৰায়ণ ভগৱানৰ পূজা হৈছে আৰু দৈনিক বজাৰ মুঠতে আজি উদুলি মুদুলি দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হোৱাৰ দৰে এটা পৰিৱেশ হৈছে আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাই থাকিম আৰু এয়া বহু ঠাইৰ বহু ভক্ত আহিছে আমি পৰিৱেশটো অকণমান হাই এয়া বাপু আহি পাইছেই আমি পোনপটীয়াকৈ অকণমান যি মন্ত্ৰ উচ্চাৰণ ভগৱানৰ পূজা অৰ্চনা হৈ আছে সেই পূজা অৰ্চনাৰ মাজত तमेव माता साविता तमेव बंधु सदा तमेव विद्यां दविदं तमेव तमेव सर्वं ममेव देव संकीर्तने हृदये भक्ति तव प्रियं सदै गुरुप्रदत्ता ज्ञानं सामहं देहि देव देव বহু ভক্ত প্ৰাণ ৰাইজ ইয়াতে সমবেত হৈছে দূৰ দূৰণিৰ ভক্ত আমি দেখুৱাইছোঁ আপোনালোকক নিমন্ত্ৰণ দিলোঁ নিশা ভাগলৈ মহাপুৰুষীয়া ভাওনা দৈনিক বজাৰৰ ব্যৱসায়ী সমীক্ষ কৰি পেলাই নগৰৰ ব্যৱসায়ী যিসকলে ইয়াতে অৰ্থ দ্ৰব্য বস্ত্ৰ নানা দ্ৰব্য আদি দান কৰিছে যিসকলে আহি পূজা ভাগি তৈল প্ৰদীপ ধূপ ঘিত প্ৰদীপ আদি মনোকামনা পৰিচালনা সমিতি ব্যৱসায়ী পৰিচালনা সমিতিৰ সকলোৰে সদস্য মংগল কিবা আৰু এয়া আমাৰ বজাৰৰ পৰিৱেশটো অলপকৈ দেখুৱাইছোঁ বহু ভক্ত আহি আছে আজি দৈনিক বজাৰ বন্ধ আৰু বজাৰলৈ সোমাই যোৱা এয়া সন্মুখ ভাগত এনেধৰণে সজাই পৰাই তুলিছে পৰিৱেশটো আমি দেখুৱাম আৰু নিশালৈ আপোনালোকে চাবলৈ পাব কুৰ্ম অৱতাৰ নামৰ যি মহাপুৰুষীয়া ভাওনা ভাগ আছে সেই ভাওনা ভাগ আজি নিশা ভাগত ইয়াতে হ'ব আৰু বহু ভক্ত এতিয়াও আহি আছে পূজাৰ আচৰণৰ বাবে আহিছে এইসকলো আহিছে কি ক'ব আজি সত্য হয় হয় আৰু নিশালৈ ভাওনা আছে আহিব লাগিব আহিব ঠিক আছে ভিউৱাৰ্ছ ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া আচলতে নকৰোঁ আৰু নিশা ভাগলৈ আমি পুনৰ আহি যাম আৰু স্কুলৰ ৰিক্ৰেশ্যনৰ মাজতে অকণমানকৈ আপোনালোকক পৰিৱেশটো দেখুৱাই দিলোঁ এয়া সন্মুখ ভাগ বোকাখাট দৈনিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা নাট কুৰ্ম অৱতাৰ আছে আজি বোকাখাটৰ দৈনিক বজাৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ আছে ভিডিঅ'টো সামৰণি মাৰি দিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব